ছালত কটা, ফটা, আচুৰা বা ঘহনি খোৱা অৰ্থাৎ ঘা হোৱাটো সাধাৰণ কথা। প্ৰাথমিক চিকিৎসাৰ আজিৰ বিষয় বেণ্ডেজ কৰাৰ পদ্ধতি টেকনিক্স ফৰ বেণ্ডেজিং। প্ৰাথমিক চিকিৎসা কৰাৰ পূৰ্বে আপুনি নিজৰ হাত নিশ্চয় ধুই ল'ব। মুকলিত ঘা হলে প্ৰাথমিক চিকিৎসা কৰাৰ লক্ষ্য যদি ৰক্তক্ষৰণ হৈ আছে তেন্তে তাক বন্ধ কৰা। সংক্ৰমণ ৰোধ কৰিবলৈ ঘাডোখৰ পৰিষ্কাৰ কৰা আৰু শেষত ঘাডোখৰত বেণ্ডেজ লগাব লাগে যাতে সংক্ৰমণ ৰোধ হয়। সৰ্বপ্ৰথমে পৰীক্ষা কৰক। চেক ঘাডোখৰ ক'ত আছে আৰু কিমান গুৰুতৰ। পৰিষ্কাৰ কাপোৰ বা গজ কাপোৰৰ সহায়ত হেঁচা মাৰি ধৰক যাতে ৰক্তক্ষৰণ বন্ধ হয়। টেপৰ পানীৰে ঘাডোখৰ পৰিষ্কাৰ কৰক। যদি ঘাডোখৰ সৰু হয় আৰু বেছি তেজ ওলোৱা নাই তেন্তে পৰিষ্কাৰ কৰি এণ্টিছেপ্টিক মলম লগাই ঔষধযুক্ত প্লাষ্টাৰ লগাই দিয়ক। ধ্যান দিব প্লাষ্টাৰৰ আঠাযুক্ত অংশটোৱে যাতে আঘাতৰ অংশটো স্পৰ্শ নকৰে। ইয়াত বেণ্ডেজৰ প্ৰয়োজন নাই। কিন্তু কেতিয়াবা ঘা গুৰুতৰ হ'ব পাৰে আৰু তেতিয়া তাৰ ওপৰত পৰিষ্কাৰ বেণ্ডেজ কৰাটো জৰুৰী হৈ পৰে। যদি বেণ্ডেজৰ কাপোৰ নাথাকে তেতিয়া আপুনি পৰিষ্কাৰ কপাহী কাপোৰ ফালি বেণ্ডেজৰ কাপোৰ বনাব পাৰে। গোলাকাৰ বা বৃত্তাকাৰ বেণ্ডেজ চাৰ্কুলাৰ বেণ্ডেজ। বাহু আৰু ভৰিত এনেদৰে বেণ্ডেজ কৰা হয়। বেণ্ডেজটো বৃত্তৰ দৰে মেৰিয়াই লওক। এটা স্তৰৰ ওপৰত আন এটা স্তৰ। বেণ্ডেজটো বেছি ঢিলা বা বেছি টান হ'ব নালাগে। 2-3 তৰপ মেৰিয়াই লোৱাৰ পিছত এনেকৈ ভাঁজ কৰি আকৌ মেৰিয়াই লওক। ইয়াৰ ফলত বেণ্ডেজ পিছলি নাযায়। আগটো কাটি টেপ বা ক্লিপৰ সহায়ত সুৰক্ষিত কৰি দিয়ক। দ্বিতীয় প্ৰকাৰৰ বেণ্ডেজ হ'ল বেলনাকাৰ বেণ্ডেজ বা স্পাইৰেল বেণ্ডেজ। অৰ্থাৎ এই ধৰণৰ বেণ্ডেজ আঙুলি, হাতৰ সৰু গাঁঠি, উৰু বা কলা ফুলত বন্ধা হয়। এইদৰে কম বহল ঠাইৰ পৰা বেণ্ডেজটো আৰম্ভ কৰি প্ৰস্থ বৃদ্ধি কৰক। প্ৰতিটো পাকতে মনত ৰাখিব যে আগৰ পাকটোতকৈ 1/3 ইয়াৰ তললৈ আহে। বেণ্ডেজ কৰোঁতে বান্ধটোৰ প্ৰতি মনোযোগ দিব যাতে বেছি টান বা ঢিলা নহয়। বান্ধি লোৱাৰ পিছত টেপ বা ক্লিপ লগাই সুৰক্ষিত কৰক। তৃতীয় প্ৰকাৰৰ বেণ্ডেজ হ'ল ফিগাৰ অফ 8 অৰ্থাৎ ইংৰাজী 8 নম্বৰৰ আকৃতিৰ দৰে। এই বেণ্ডেজ গাঁঠিবোৰত বন্ধা হয়। এইদৰে ভৰিৰ আঙুলিবোৰ এৰি বেণ্ডেজটো ভৰিৰ আঙুলিৰ চাৰিওফালে 2-3 বাৰ মেৰিয়াই লওক। ইয়াৰ পিছত বেণ্ডেজটো বেঁকাভাৱে ঘূৰাই গুৰুহাৰ ওপৰত মেৰিয়াই লওক। তাৰ পিছত আকৌ এবাৰ তললৈ গাঁঠিটোৰ চাৰিওফালে ইংৰাজী 8ৰ আকৃতি কৰি বান্ধিব। পুনৰ গুৰুহা ওপৰলৈ আৰু ঘূৰাই বান্ধিব। ইয়াক বেঁকাকৈ ওপৰলৈ আৰু তললৈ লৰচৰ কৰিলে আপুনি এনেকুৱা এটা ডিজাইন দেখা পাব লাগে। বেণ্ডেজ বান্ধি লোৱাৰ পিছত ইয়াৰ মূৰবোৰ সুৰক্ষিত কৰি লওক। ভৰিত বেণ্ডেজ বান্ধি লোৱাৰ পিছত তেজ চলাচলত বাধাৰ সৃষ্টি হৈছে নেকি চাই ল'ব। ভৰিৰ আঙুলিটো এনেধৰণে হেঁচিব আৰু চাব এৰি দিয়াৰ পিছত যদি ৰংটো ঘূৰি আহে তেন্তে তাৰ অৰ্থ হ'ল তেজৰ সঞ্চালন হৈ আছে। এই বেণ্ডেজটো মুচুকা খালে ভি ক্ৰেপ বেণ্ডেজৰ সৈতে বন্ধা হয়। ইয়াৰ ফলত ফুলাৰ পৰা সকাহ পোৱা যায় আৰু লগতে ঠাইডোখৰে সহায় লাভ কৰে। বেণ্ডেজৰ সৈতে জড়িত কিছুমান মৌলিক কথা। বেণ্ডেজ বান্ধি লোৱাৰ পিছত তেজৰ সঞ্চালন পৰীক্ষা কৰিব। যদি ছালৰ ৰং কমি গৈছে তেন্তে বেণ্ডেজটো ঢিলা কৰিব। বেণ্ডেজ কৰা অংশটো অৱশ হৈছে নেকি, জিনজিননি বা ঠাণ্ডা অনুভৱ হৈছে নেকি সেই বিষয়ে ভুক্তভোগীক সুধিব। যদি হৈছে তেন্তে বেণ্ডেজটো খুলি পুনৰ বান্ধিব। কোনো ধৰণৰ গুৰুতৰ ঘা হলে বেণ্ডেজটো কেৱল প্ৰাথমিক চিকিৎসাহে হয়। পৰীক্ষা কৰিবৰ বাবে চিকিৎসকৰ ওচৰলৈ লৈ যোৱাটো প্ৰয়োজন।
প্ৰাথমিক চিকিৎসা শিকক, সজাগ হওক।